নমস্কাৰ প্ৰথমটো বাতৰিৰ সৈতে মই অৰূপ মৰাং ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটত কালিৰ দিনটোত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত মৰ্মে আপোনাৰ যেটো পুখুৰী আছে পুখুৰীটো আপুনি মন গলেই পুতিব নোৱাৰিব কিয়নো সমগ্ৰ ৰাজ্যত বানপানী ৰোধ কৰিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ বিধেয়ক অনা হৈছে আৰু বিধেয়ক অনুসৰি যিসমূহ পুখুৰী 6 বিঘাতকৈ অধিক সেই পুখুৰীৰ মালিকসকলে তেওঁলোকৰ নিজৰ ইচ্ছা অনুসৰি এতিয়াৰ পৰা তেওঁলোকে পুখুৰী পুতিব নোৱাৰিব আৰু এই সম্পৰ্কত অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ ওপৰত জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰ কেবিনেটত অসম চৰকাৰৰ নতুন সিদ্ধান্ত কেবিনেটত অসম চৰকাৰৰ নতুন সিদ্ধান্ত ৰাজ্যত বানপানী ৰোধৰ বাবে অচিৰে নতুন বিধেয়ক উত্থাপন হ'ব বিধানসভাত নতুন বিধেয়কৰ নাম জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ বিধেয়ক 2024 এই বিধেয়ক আইনলৈ ৰূপান্তৰ হলে বানপানী ৰোধৰ বাবে লোৱা হ'ব নতুন পদক্ষেপ বানপানী ৰোধ কৰিবৰ বাবে নতুন পদক্ষেপ লোৱা হ'ব 2 একৰৰ ওপৰৰ ব্যক্তিগত জলাশয় এই আইনৰ আওতালৈ আহিব 6 বিঘাৰ অধিক ব্যক্তিগত মালিকাধীন জলাশয় পুতিব নোৱাৰিব স্বত্বাধিকাৰী অৰ্থাৎ চৰকাৰৰ অনুমতি অবিহনে পুতিব নোৱাৰিব আপোনাৰ 6 বিঘাতকৈ অধিক পুখুৰীটো যদি উক্ত জলাশয় স্বত্বাধিকাৰীয়ে পুতে তেতে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব শাস্তি হিচাপে 3 বছৰ কাৰাদণ্ড লগতে 1 লাখ টকা জৰিমনা বিহা হ'ব স্বত্বাধিকাৰী কোনো বেচৰকাৰী প্ৰতিষ্ঠানে যদি কোনো জলাশয়ৰ দায়িত্ব ল'ব বিচাৰে তেন্তে নিৰ্দিষ্ট মাধ্যমৰ জৰিয়তে চৰকাৰে সেই জলাশয়ৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক প্ৰদান কৰিবলৈ সাজু আছে চৰকাৰ আৰু এই মুহূৰ্তত জনাইছো এই বিশেষ খবৰটো কিয়নো ৰাজ্যত বানপানী ৰোধ কৰিবৰ কাৰণে এবাৰ কেবিনেটত এক বিশেষ বিধেয়ক অনা হৈছে এই বিধেয়ক আগন্তুক বিধানসভাত এই বিধেয়ক উত্থাপন কৰা হ'ব আৰু বিধানসভাত যদি সকলো ঠিকে থাকে বা বিৰোধীয়ে যদি এই বিষয়টোক তেওঁলোকে মানি লয় তেনেহলে অচিৰে এই আইনলৈ ৰূপান্তৰ হ'ব আৰু এই আইনৰ জৰিয়তে 2 একৰৰ ওপৰৰ ব্যক্তিগত জলাশয় এই আইনৰ আওতালৈ আহিব লগতে 6 বিঘাৰ ওপৰ যিসকল ব্যক্তিগত মালিকাধীন পুখুৰী আছে পুখুৰীসমূহ পুতিব নোৱাৰিব স্বত্বাধিকাৰী অৰ্থাৎ নিজৰ ইচ্ছা অনুসৰি এই পুখুৰীৰ পুতাৰ কথা চিন্তা কৰিব নোৱাৰিব যদি এই পুখুৰী পুতিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লয় বা পুতাৰ কথা ভাবে তেনেহলে সেয়া অপৰাধ হিচাপে ধৰা হ'ব আৰু সেই অপৰাধী হিচাপে 3 বছৰ কাৰাদণ্ডৰ লগতে 1 লাখ টকা জৰিমনা বিহা হ'ব সেই ব্যক্তিগৰাকী লগতে কোনো ব্যক্তিগত প্ৰতিষ্ঠানে যদি কোনো জলাশয়ক তেওঁলোকে যদি দায়িত্ব ল'ব বিচাৰে তেন্তে সেই জলাশয়ৰ দায়িত্ব অসম চৰকাৰৰ পৰা এক নিৰ্দিষ্ট মাধ্যমৰ জৰিয়তে তেওঁলোকক প্ৰদান কৰা হ'ব বুলি কালিৰ দিনটোত কেবিনেটত মন্ত্ৰী কেশৱ মহন্তই এই বিশেষ কথা সদৰি কৰে আমি পুনে এবাৰ কালিৰ দিনটোত কেবিনেটত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল এই সম্পৰ্কে আপোনালোকক পুনে দেখুৱাবলৈ চেষ্টা কৰিছো আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে সেইটো হৈছে আমাৰ নগৰ অঞ্চলত বা মহানগৰ অঞ্চলত হৈ থকা বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে এখন নতুন আইন এইবাৰ বিধানসভাত আহিব বিধানসভাত আহিব লগা আইনখনৰ নাম হ'ব অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ বিধেয়ক মই ইংৰাজীত কৈ দিলে হ'ব এনেকুৱা Assam Urban Water Bodies Preservation and Conservation Bill 2024 অসমীয়াত ক'বৰ হলে অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ বিধেয়ক এইবাৰ বিধানসভাত উত্থাপন কৰিবলৈ আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিধানসভাই গ্ৰহণ কৰিলে এই বিলখন এক্ট হিচাপে আমি পাম আৰু এই বিলখনৰ অন্তৰ্গত মই বিষয়কিটা দাঙি ধৰিবলৈ বিচাৰিছো ইয়াৰ আগতে মই কৈ ল'বলৈ বিচাৰিছো যে আগতে এখন গুৱাহাটীত আইন আছিল কেৱল গুৱাহাটীৰ কাৰণে সেইখন আছিল যে গুৱাহাটী জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ আইন 2008 Guwahati Water Bodies Preservation and Conservation Act 2008 আৰু এই যিখন আইন এই আইনখনত 5টা জলাশয় সংৰক্ষণৰ বিষয়ে সন্নিবিষ্ট কৰা হৈছিল
যেনে বৰচলা, সৰুচলা, শিলখাকু, দীপৰ বিল আৰু বন্ধাজান। গতিকে এই 5টা গুৱাহাটীৰ জলাশয়ক সংৰক্ষণ কৰিবৰ কাৰণে, সংবৰ্ধন আৰু সংৰক্ষণ কৰিবৰ কাৰণে 2008ত এইখন এক্ট আমাৰ বিধানসভাই গ্ৰহণ কৰিছিল আৰু ইয়াৰ পিছত আমি আজি কেবিনেটত এই নতুনকৈ এইখন বিল বিধানসভাত আনিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আসাম আৰ্বান ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন বিল 2024 আৰু এই বিলখন যেতিয়া এছেম্বলিয়ে পাছ কৰিব তেতিয়া আগৰ বিলখনৰ বিষয়খিনিও এই বিলৰ অন্তৰ্গত হ'ব। এখন ৰিপিল হ'ব নেকি? তাৰপিছত নাই এইখন এক্ট হ'লে এইখিনি ইয়াতে ইনক্লুড হৈ আছে। মাত্ৰ 5টা জলাশয় আগৰ বিলখনত আছিল, আগৰ এক্টখনত, বিল নহয় এক্টখনত 5টা জলাশয় আছিল, বৰচলা, সৰুচলা, শিলখাকু, দীপৰ বিল আৰু বন্ধাবিল। গতিকে এতিয়া যিখন হ'ব এইখন বিলত আমাৰ গোটেই অসমৰ সকলো নগৰ অঞ্চলৰ সকলো জলাশয় ইয়াত অন্তৰ্ভুক্ত হৈ আছে। লগতে আমি আৰু এটা কথা ৰাখিছোঁ, নেচাৰেল ৱাটাৰ চেনেল, যিবিলাক নেচাৰেল মানে বিলৰ লগত সংযোগ হৈ বা জলাশয়ৰ লগত সংযোগ হৈ যিবিলাক নলা নৰ্দমা আছে, এই গোটেইখিনি ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰিব হ'ব। জান জুৰি যিবিলাক আছে সকলোখিনি ইয়াৰ লগত এই বিলত আহি পৰিব। আমি এই গোটেইখিনি কেনেকৈ পাম সেই কথাটো আমি ঠিক কৰিছোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ভুৱন পৰ্টেল আৰু গভৰ্ণমেণ্টৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে ৱাটাৰ চেঞ্চাছ এটা কৰি ভাৰতবৰ্ষৰ 24 লাখ তেনেকুৱা ৱাটাৰ বডি তেওঁলোকে চিহ্নিত কৰিছিল। এই আটাইখিনি তথ্য পাতিৰে সকলো বিল জান জুৰি সকলো অন্তৰ্ভুক্ত হোৱাকৈ আৰু ইয়াত সংৰক্ষণ কৰাকৈ এই বিলখনে সামৰি লৈছে। গতিকে ইয়াত সকলো চৰকাৰী জলাশয় থাকিব আৰু 2 একৰৰ ওপৰ ব্যক্তিগত জলাশয় থাকিব। কাৰোবাৰ যদি 6 বিঘাৰ ওপৰৰ নগৰত পুখুৰী আছে, আমি তেওঁকো সেইটো পুখুৰী আগলৈ পুতিব নোৱাৰে বুলি সংৰক্ষণ কৰিম, যাতে সেই জলাশয়টো বন্ধ নহয়। তেওঁৰ সম্পত্তি হৈ থাকিব, তেওঁৰ ফিচাৰী হৈ থাকিব, সকলো থাকিব, কিন্তু তেওঁৰ যাতে সেইটো সংৰক্ষণৰ ভিতৰত পৰে। ঠিক তেনেকৈ ইয়াৰ ভিতৰত আৰু 2-এটা কথা আমি কৈ থ'ব লাগিব। সেইকেইটা হৈছে কি, যে ইয়াত ফিচাৰী ডিপাৰ্টমেণ্টৰ আছে, সেইখিনি ফিচাৰী ডিপাৰ্টমেণ্টে প্ৰিজাৰ্ভ কৰিব, এই বিলৰ অন্তৰ্গত নহয়। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে, সেইখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে প্ৰিজাৰ্ভ কৰিব, সেই সংৰক্ষণৰ দায়িত্ব ইয়ালৈ নাহে, কিন্তু সেইখিনি চৰকাৰী যদিও চৰকাৰী সেই বিভাগসমূহে সংৰক্ষণ কৰিব। ইয়াৰ কাৰণে 2খন কমিটি কৰি দিয়া হ'ব, এখন ষ্টেট লেভেল, এখন ডিষ্ট্ৰিক্ট লেভেল। ষ্টেট লেভেল কমিটিখনত নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী চেয়াৰমেন হ'ব আৰু ইয়াৰ লগত জড়িত সকলো ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ ছেক্ৰেটেৰীসকল মেম্বাৰ হ'ব, হয়তো ইৰিগেশ্যন, ৱাটাৰ ৰিচোৰ্চ যি য'ত আছে আৰু। ঠিক তেনেকৈ ডিষ্ট্ৰিক্টত, জিলাখনত জিলাৰ আয়ুক্তগৰাকীৰ লিডাৰশ্বিপত বা চেয়াৰমেনশ্বিপত জিলাৰ বিভিন্ন বিভাগ লৈ এই কমিটিখন হ'ব। এই কমিটিসমূহে 3 মাহৰ ভিতৰত সকলো ছাৰ্ভে সম্পূৰ্ণ কৰিব। সকলো ছাৰ্ভে সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকৰ ষ্টেট লেভেল কমিটিলৈ পঠাব। আমি এটা পিৰিয়ড দিম, ক্লেইমছ এণ্ড অবজেকশ্যন। ইয়াত অহা তথ্যবিলাক আমি ৰাজহুৱাভাৱে সদৰি কৰিম যে ৰাইজৰ কিবা ওজৰ আপত্তি আছে নেকি। যদি ৰাইজৰ কিবা ওজৰ আপত্তি আছে, ধৰক মোৰ পুখুৰীটো 6 বিঘা নাছিল কিন্তু সংৰক্ষণত আনিছে, 2 একৰ নাছিল, গতিকে মোৰ এইটো সংৰক্ষণৰ ভিতৰত পৰিব নালাগে, বা কাৰোবাৰ এটা ডাঙৰকৈ আছিল সেইটো ইয়াত লিষ্টত অহা নাই, গতিকে এইটো সংৰক্ষণৰ ভিতৰত হ'ব লাগে। যদি কোনোবা নলা নৰ্দমা আৰু জান জুৰি ক'ৰবাত বাদ পৰি গৈছে, এই গোটেইখিনি
ক্লেইমছ এণ্ড অবজেকশ্যনত অহাৰ পিছত আমাৰ ষ্টেট লেভেল কমিটিয়ে ফাইনেল কৰিব আৰু নটিফাই কৰিব। নটিফাই কৰাৰ পিছত সেই নটিফিকেশ্যন যিখিনি ৱেটলেণ্ডৰ হওক, জলাশয়ৰ হওক, বাকী নলা নৰ্দমা জান জুৰি হওক, এইবিলাক সংৰক্ষিত এলেকা হিচাপে গণ্য হ'ব আৰু তাৰ যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সংৰক্ষিত এলেকাৰ ক্ষেত্ৰত সেই ব্যৱস্থাখিনি ৰাজ্য চৰকাৰে কৰিব বুলি আইনমতে আছে। এইবিলাক যদি কোনোবাই এনক্ৰ'চ কৰে তেতিয়া তেওঁ 3 বছৰ জেল আৰু 1 লাখ টকালৈকে জৰিমনা আইনখনত সন্নিৱিষ্ট কৰা হৈছে। আৰু ইয়াত কমিউনিটি পাৰ্টিচিপেশ্যনো কৰা হৈছে, যে ৰাইজৰ সহযোগিতা, কোনোবা ডাঙৰ ডাঙৰ সম্ভাৱনা থকা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে যদি কয় যে এইটো জলাশয় মই এডপ্ট কৰিম, মানে মই সংৰক্ষণ কৰাৰ দায়িত্ব লৈছোঁ, তেতিয়াহ'লে সেই ব্যৱস্থাও আমাৰ ৰাইজক আমি আহ্বান। আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে, সেইটো হৈছে আমাৰ নগৰ অঞ্চলত বা মহানগৰ অঞ্চলত হৈ থকা